আসসালামু আলাইকুম নমস্কাৰ আমাৰ যেটো সদৰ কাম চলি আছে ইয়াত আপোনাৰ 2000 স্কয়াৰ ফুটৰ ছাদ 2000 স্কয়াৰ ফুটৰ ছাদ যদি আপোনালোকে মাৰিবলৈ যায় তেতিয়া হলে আপোনালোকৰ বিমে আৰু সদে আপোনালোকৰ 32 কুইণ্টেল মান ৰড লাগিব ধৰি লওক 16 mm ৰডটো আপোনাৰ 12 কুইণ্টেল আৰু 8 mm আৰু 10 mm দুটা মিলাই 20 কুইণ্টেল ৰড লাগিব আৰু যদি আপোনালোকৰ বিমটো অলপ গন হয় যদি ৰুমৰ সাইজটো কম থাকে তেতিয়া হলে 16 mm ৰডটো আৰু বেছি লাগিব যদি আপোনালোকৰ বিম বিলাক পাতলা থাকে ৰুমৰ সাইজ ডাঙৰ থাকে তেতিয়া হলে 16 mm ৰডটো অলপ কম লাগিব আৰু ধৰি লওক সাদৰ ৰডটো যদি আপোনালোকৰ ৰুম কেইটা যদি ডাঙৰ থাকে তেতিয়া হলে সাদৰ ৰডটো অলপ বেছি লাগিব ধৰি লওক সব ৰড 300 টা ৰড ইউজ কৰিব লাগিব 300 টা ৰড ধৰি লওক তলৰ জালিটোতো দিবই লাগিব ইয়াৰ উপৰিও ধৰি লওক কেৰেংবাৰ যিমান হ'ব সব ৰড 300 টা ইউজ কৰিব লাগিব তেতিয়া হলে শটটো পুৰা জোৰ পাব আৰু যদি আপোনালোকৰ সাতখনৰ ৰুম কেইটা যদি সৰু থাকে তেতিয়া হলে আপোনালোকে 300 টা তলৰ জালিটো দিলে 250 টা আপোনালোকে কেৰেংবাৰ ইউজ কৰিলেও আপোনালোকৰ চলিব ইয়াত টেনচন কৰিবলগীয়া নহয়